আজি আলোচনা কৰিবলৈ লৈছো যে BBC 1 is ফাৰ্ষ্ট সেমিষ্টাৰ FY UGP MDC 1 আধুনিক অসমৰ নিৰ্মাতা চেপ্টাৰ 2 ৰাজনৈতিক ভিত্তি গঢ়তা ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰ্স ফাইনাল এক্সামিনেশন 2025 তো এইখন আছিল ফাৰ্ষ্ট সেমিষ্টাৰৰ যেটো BBC ফাৰ্ষ্ট সেমিষ্টাৰৰ MDC সাবজেক্ট আছে MDC সাবজেক্টৰ আধুনিক অসমৰ নিৰ্মাতা মেকাৰ্স অফ মডাৰ্ন আসাম সাবজেক্টৰ দ্বিতীয় নম্বৰ চেপ্টাৰৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰ আলোচনা কৰিম তোমালোকৰ ফাইনাল এক্সামিনেশন 2025 কাৰণে তো তোমালোকে সোৱা কোনখিনি ইম্পৰ্টেন্ট হয় তো এক নম্বৰ প্ৰশ্নটো দিয়া আছে অসম ছাত্ৰ সন্মান কেতিয়া গঠন হয় তো এক নম্বৰী প্ৰশ্নৰ কাৰণে ভেৰি ইম্পৰ্টেন্ট প্ৰশ্নটো ইয়াৰ উত্তৰটো হ'ব 1916 চনৰ 25 ডিসেম্বৰ দিনা দুই নম্বৰতে আছে অসম এছ'চিয়েশ্যন কিমান চনত গঠিত হৈছিল আৰু উত্তৰটো আছে 1905 চনত গঠিত হৈছিল আৰু তিন নম্বৰ প্ৰশ্নটো আছে অসম এছ'চিয়েশ্যনৰ যিকোনো দুটা উদ্দেশ্য উল্লেখ কৰা ইয়াৰ উত্তৰটো দিছে প্ৰথমটো আছে সামাজিক সমস্যাৰ সমাধান অসমৰ লোকসকলক প্ৰভাৱিত কৰা বিভিন্ন সামাজিক সমস্যা যেনে শিক্ষা ব্যৱস্থা আৰু অন্যান্য সমস্যাৰ সমাধান কৰা দুই নম্বৰটো কোৱা হৈছে সাংস্কৃতিক আৰু শিক্ষাগত উন্নয়ন অসমীয়া ভাষা সংস্কৃতি আৰু ঐতিহ্যৰ প্ৰচাৰ কৰা আৰু অসমীয়া জাতিৰ শিক্ষাগত উন্নয়নৰ বাবে কাম কৰা তো দুই নম্বৰী কাৰণে ভেৰি ইম্পৰ্টেন্ট হয় তোমালোকৰ তো যেহেতু যে এমডিসি সাবজেক্টৰ এক নম্বৰী আৰু দুই নম্বৰী প্ৰশ্ন উত্তৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰ আজি তোমালোকক দিয়া আছো তোমালোকৰ ফাইনাল এক্সামিনেশন 2025 ৰ কাৰণে তো এইবিলাক আছিল মোস্ট ইম্পৰ্টেন্ট নেক্সট ইম্পৰ্টেন্ট দিয়া আছে কাৰ পৌৰহিতত অসম ছাত্ৰসকলে গুৱাহাটীত অসম ছাত্ৰ সন্মিলনত জন্ম দিয়ে লক্ষীনাথ বেজবৰুৱাৰ পৌৰহিতত এনসাৰটো কোৱা হৈছে আৰু 5 নম্বৰতে আছে অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখনৰ নাম কি আছিল মিলন 7 নম্বৰটো দিয়া আছে 6 নম্বৰটো দিয়া আছে যে গোপীনাথ বৰদলৈ মুখ্যমন্ত্ৰীত্বৰ কালত অসমৰ স্থাপন হোৱা দুটা প্ৰধান শৈক্ষিক প্ৰতিষ্ঠানৰ নাম লিখা ভেৰি ইম্পৰ্টেন্ট হয় দুই নম্বৰ প্ৰশ্নৰ কাৰণে আৰু উত্তৰটো হ'ব যে গুৱাহাটী বিশ্ববিদ্যালয় আৰু দুই নম্বৰটো যে অসম চিকিৎসা মহাবিদ্যালয় আৰু 7 নম্বৰ প্ৰশ্নটো দিয়া আছে আসাম এছ'চিয়েশ্যন প্ৰথম পৰ্ব কেতিয়া গঠিত হৈছিল ইয়াৰ উত্তৰটো দিয়া আছে 1867 গুৱাহাটীত আসাম এছ'চিয়েশ্যন নামে এক অনুষ্ঠান গঢ়ি তোলা হৈছিল মোস্ট ইম্পৰ্টেন্ট তাৰ পিছত দিয়া আছে আসাম এছ'চিয়েশ্যন প্ৰথম পৰ্বৰ সভাপতি আৰু সম্পাদক কোন আছিল আৰু উত্তৰটো সভাপতি আছিল পূৰ্বৰ ৰজা কন্দেবেশ্বৰ সিংহ আৰু সম্পাদক আছিল গংগা গোবিন্দ ফুকন 9 নম্বৰ প্ৰশ্ন আছে আসাম এছ'চিয়েশ্যন দ্বিতীয় পৰ্ব কেতিয়া গঢ়ি উঠিছিল 1903 চনত মানিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত নেক্সট ইম্পৰ্টেন্ট প্ৰশ্নটো দিয়া আছে 10 নম্বৰটো যে আসাম এছ'চিয়েশ্যন দ্বিতীয় পৰ্বৰ সভাপতি আৰু সম্পাদক কোন আছিল আৰু উত্তৰটো সভাপতি আছিল ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা আৰু সম্পাদক আছে মানিক চন্দ্ৰ বৰুৱা তো এইখন আছিল তোমালোকৰ ফাৰ্ষ্ট সেমিষ্টাৰৰ যেটো এমডিসি সাবজেক্ট আছে এমডিসি সাবজেক্টৰ যেটো মেকাৰ্স অফ মডাৰ্ন আসাম আছে এইখন বিষয়ৰ তোমালোকৰ দ্বিতীয় নম্বৰ চেপ্টাৰৰ 2 নম্বৰী আৰু 1 নম্বৰী প্ৰশ্ন উত্তৰ অত্যন্ত গুৰুত্বপূৰ্ণ হয় প্ৰশ্নবিলাক তাৰপিছত 11 নম্বৰটো টিএস 11 নম্বৰ প্ৰশ্ন যে তৰুণৰাম ফুকনৰ দুটা চাৰিত্ৰিক গুণ লিখা ভেৰি ইম্পৰ্টেন্ট আৰু উত্তৰটো দিয়া আছে যে দেশপ্ৰেমী তেওঁ এজন মহান দেশপ্ৰেমী আছিল আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল দুই নম্বৰটো আছে সাহসী আৰু দুৰ্মনা তেওঁৰ মনোভাৱ দূৰ আছিল আৰু তেওঁ কোনো পৰিস্থিতিতে নিজৰ সিদ্ধান্তৰ পৰা বিচলিত হোৱা নাছিল তেওঁৰ সাহসিকতাই তেওঁক দেশভক্ত উপাধি দিছিল তো এইটো আছিল তৰুণৰাম ফুকনৰ দুটা চাৰিত্ৰিক গুণ তাৰপিছত দিয়া আছে তোমালোকৰ 12 নম্বৰটো যে আসাম এছ'চিয়েশ্যনৰ প্ৰথম অধিৱেশন 1905 চনত কত অনুষ্ঠিত হৈছিল ডিব্ৰুগড়ত ভেৰি ইম্পৰ্টেন্ট প্ৰশ্নটো অত্যন্ত গুৰুত্বপূৰ্ণ আজিৰ ভিডিও অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন হল তোমালোকৰ 12 নম্বৰটো যে আসাম এছ'চিয়েশ্যনৰ প্ৰথম অধিৱেশন 1905 চনত হৈছিল কিন্তু কত হৈছিল ডিব্ৰুগড়ত অনুষ্ঠিত হৈছিল এইটো শিকিবা তোমালোকৰ ভেৰি ইম্পৰ্টেন্ট তাৰপিছত দিয়া আছে 13 নম্বৰ প্ৰশ্ন যে কেতিয়া আৰু কত তৰুণৰাম ফুকনৰ জন্ম হৈছিল তো 1877 চনত গুৱাহাটীৰ বৰলুমুখত তৰুণৰাম ফুকনৰ জন্ম হৈছিল তাৰপিছত 14 নম্বৰটো দিয়া আছে অসমৰ বড়োসকলে কালীচৰণ ব্ৰহ্মকোণ দুটা সন্মানেৰে সম্বোধন কৰে তো ইয়াৰ উত্তৰটো দিছে অসম বড়োসকলে কালীচৰণ ব্ৰহ্মক গুৰুদেৱ আৰু কালীশ্ৰী নামৰে সম্বোধন কৰে ভেৰি ইম্পৰ্টেন্ট তাৰপিছত দিয়া আছে যে নেক্সট ইম্পৰ্টেন্ট প্ৰশ্নটো হ'ল যে 15 নম্বৰ তৰুণৰাম ফুকনৰ প্ৰথমখন সভাচাল পুথি কি এর উত্তৰটো তোমালোকে চাই লোৱা ভেৰি ইম্পৰ্টেন্ট প্ৰশ্নটো 16 নম্বৰটো দিছে অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত তৰুণৰাম ফুকনে সভাপতিত্ব কৰিছিল আৰু উত্তৰটো দিয়া আছে 1927 চনত গোৱালপাৰা চহৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতিত্ব কৰিছিল কোনে কৰিছিল তৰুণৰাম ফুকনে এটো ইম্পৰ্টেন্ট হয় তাৰপিছত তোমালোকে চোৱা যে 17 নম্বৰটো 2 নম্বৰ প্ৰশ্নৰ কাৰণে ভেৰি ইম্পৰ্টেন্ট হয় সমাজ সংস্কাৰক হিচাপে কালীচৰণ ব্ৰহ্মৰ দুটা
অৱদান লিখে ইয়াৰ উত্তৰটো তোমালোকে চোৱা দুটা পইণ্ট দিয়া আছে দুটা পইণ্ট তোমালোকে ভালদৰে শিকিবা যেহেতু তোমালোকে এইবিলাক প্ৰশ্ন তোমালোকে 1 নম্বৰ আৰু 2 নম্বৰ প্ৰশ্ন और আহিব পাৰে তোমালোকৰ ফাইনাল এক্সামিনেশ্যন ওহা যেটো ফাইনাল এক্সাম আছে তোমালোকে যেটো ডিসেম্বৰত ফাইনাল এক্সাম আছে ডিসেম্বৰ ফাইনাল এক্সাম সংৰ ভেৰি ভেৰি ইম্পৰ্টেন্ট ফাৰ্ষ্ট সেমিষ্টাৰৰ তাৰপিছত 18 নম্বৰতে কিমান চনত গুৱাহাটীত আৰলল কলেজ স্থাপিত হয় 1914 চনত গুৱাহাটীত আৰলল কলেজ স্থাপিত হৈছিল 19 নম্বৰতে আছে স্বাধীন অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী কোন আছিল ভেৰি ভেৰি ইম্পৰ্টেন্ট তো এইটো কম বেছি সকলে জানা যে স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল যে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল গোপীনাথ বৰদলৈ এইটো তোমালোকে পাহৰি নাযাবা এইটো তোমালোকে শিকিবা তাৰপিছত 20 নম্বৰতে আছে অসমৰ প্ৰথম গৰাকী ব্যক্তিগত সত্যাগ্ৰহী কোন আছিল এর উত্তৰটো কি কোৱা হৈছে এইটো চোৱা যে অসমৰ প্ৰথম গৰাকী ব্যক্তিগত সত্যাগ্ৰহী আছিল গোপীনাথ বৰদলৈ তাৰপিছত 21 প্ৰশ্ন যে জনজাতীয় লিংগ কোনে আৰু কেতিয়া গঠন কৰিছিল তো 1933 চনত স্যাৰ মোহাম্মদ সাদুল্লাহৰ নেতৃত্বত জনজাতীয় লিংগ গঠন হৈছিল ইয়াৰ মূল উদ্দেশ্য আছিল কি জনজাতীয় লোকসকলক অধিকাৰ সুৰক্ষিত কৰা আৰু তেওঁলোকৰ মাজত ভূমিৰ অধিকাৰ সম্পৰ্কীয় সজাগতা বৃদ্ধি কৰা তো এইটোই আছিল জনজাতীয় লিংগৰ গঠনৰ উদ্দেশ্য তাৰপিছত দেশ তোমালোকৰ 22 নম্বৰটো কালীচৰণ ব্ৰহ্মৰ জন্ম ক'ত আৰু কেতিয়া হয় ইয়াৰ উত্তৰটো আছে 1860 চনৰ 18 এপ্ৰিল তাৰিখে অসমৰ ধুবুৰী জিলা কাজিগামী গাঁৱত তেওঁৰ জন্ম হৈছিল তাৰপিছত তোমালোকৰ 23 টো দিছে বড়ো ছাত্ৰ সন্মিলনৰ প্ৰতিষ্ঠাপক কোন আছিল এইটো ইম্পৰ্টেন্ট হয় তোমালোকে এইটো শিকিবা যে কালীচৰণ ব্ৰহ্মা আছিল যে বড়ো ছাত্ৰ সন্মিলনৰ প্ৰতিষ্ঠাপক 24 নম্বৰটো দিয়া আছে নেক্সট ইম্পৰ্টেন্ট প্ৰশ্ন 24 নম্বৰ বুলি দিয়া আছে অসম ট্ৰাইবেল লিংগ কেতিয়া গঠন হয় তাৰ উত্তৰটো কি কোৱা হৈছে 1933 চনত অসম ট্ৰাইবেল লিংগ গঠন কৰা হয় তো অসম ট্ৰাইবেল লিংগ কেতিয়া গঠন কৰা হৈছিল 1933 চনত অসম ট্ৰাইবেল লিংগটো গঠন কৰা হৈছিল 25 টো দিছে অসমৰ তৰুণৰাম ফুকনে নেতৃত্ব দিয়া দুটা জাতীয় আন্দোলন নাম লিখা অত্যন্ত গুৰুত্বপূৰ্ণ মোস্ট ইম্পৰ্টেন্ট 2 নম্বৰ প্ৰশ্নৰ কাৰণে 25 নম্বৰ প্ৰশ্নটো যে তৰুণৰাম ফুকনৰ নেতৃত্ব দিয়া দুটা জাতীয় আন্দোলন নাম লিখা আহিব পাৰে তোমালোকৰ 2 নম্বৰ প্ৰশ্ন তো যদি আহে তেনে তোমালোকে এটা এনসাৰটো লিখিবা এটা হল যে অসহযোগ আন্দোলন 1920 বা 22 চনত হৈছিল আৰু দিয়া আছে যে স্বৰাজ আন্দোলন 1923 চনত এই দুটা তোমালোকৰ জাতীয় আন্দোলনটো তোমালোকে শিকিবা মোস্ট ইম্পৰ্টেন্ট হয় প্ৰশ্নটো তাৰপিছত দিয়া আছে তোমালোকৰ তাৰ পিছৰ প্ৰশ্নটো হল যে 26 বিশিষ্ট অসমীয়া বিম্বৰ দিউৰী কেতিয়া আৰু কত জন্ম হৈছিল এইটো তোমালোকে এনসাৰটো শিকিবা তাৰপিছত 27 নম্বৰ প্ৰশ্নটো আছে এটা 1933 চনত গঠন কৰা অসম ট্ৰাইবেল লিংগৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল বিম্বৰ দেউৰী আছিল যে অসম ট্ৰাইবেল লিংগৰ প্ৰতিষ্ঠাপক সম্পাদক এটো ইম্পৰ্টেন্ট হয় 28 টো দিয়া আছে অসম ট্ৰাইবেল লিংগ গঠনৰ প্ৰধান উদ্দেশ্য কি তো অসম ট্ৰাইবেল লিংগৰ গঠনৰ প্ৰধান উদ্দেশ্যটো কি এইটো আহিব পাৰে 2 নম্বৰ বা 1 নম্বৰ প্ৰশ্ন আহিব পাৰে তাৰ উত্তৰটো হল যে অসমৰ থলুৱা জনগোষ্ঠীসমূহক সকলো দিশতে আগবঢ়াই নিয়াই আছিল এই লিংগৰ প্ৰধান উদ্দেশ্য তাৰপিছত 29 নম্বৰ প্ৰশ্ন দিছে অসম ছাত্ৰ সন্মিলনৰ অৱদানৰ বিষয়ে লিখা তাৰ উত্তৰ দিছে 1916 চনত অসম ছাত্ৰ সন্মিলনৰ গঠন অসমৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ঘটনা এই সন্মিলনৰ প্ৰথম অধিৱেশন লক্ষ্মীনাথ বেজবৰুৱাৰ সভাপতিত্বত গুৱাহাটীত অনুষ্ঠিত হৈছিল আৰু এই সন্মিলনৰ মুখ্য উদ্দেশ্য আছিল অসমীয়া ভাষাৰ উন্নতি সাধন কৰা ছাত্ৰ সন্মিলনে অসমৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰসকলৰ লগত মত আদান প্ৰদান কৰি এক সম্পৰ্কীয় স্থাপন কৰিবলৈ চেষ্টা কৰিছিল তো এইটো আছিল অসম ছাত্ৰ সন্মিলনৰ অৱদান এইটো 2 নম্বৰ প্ৰশ্নৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেন্ট এইটো কিবা তো আজিৰ ভিডিঅ'ৰ যেটো হেকৰ প্ৰশ্নটো কি বুলি দিয়া আছে 30 নম্বৰ প্ৰশ্ন বুলি দিয়া আছে হেটো যে অসম ট্ৰাইবেল লিংগ গঠনৰ প্ৰধান উদ্দেশ্য কি আছিল তো অসম ট্ৰাইবেল লিংগৰ প্ৰধান উদ্দেশ্য কি আছিল 2 নম্বৰৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় প্ৰশ্নটো এর উত্তৰটো কি কোৱা হৈছে এনসোৱা যে অসম ট্ৰাইবেল লিংগ গঠনৰ প্ৰধান উদ্দেশ্য আছিল যে জনজাতিসকলৰ সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰা তো এই আছিল তোমালোকৰ যে অসম ট্ৰাইবেল লিংগৰ গঠনৰ প্ৰথম উদ্দেশ্য তো এইবিলাক আছিল যে তোমালোকৰ যেটো ফাৰ্ষ্ট সেমিষ্টাৰৰ বিএ বিএসসি ষ্টুডেন্টৰ ছাত্ৰ ছাত্ৰীসকল যেটো এমডিসি বিষয় আছে এমডিসিৰ ভিতৰত যেটো মেকাৰ্স অফ মডাৰ্ন আসাম এইখন বিষয়ৰ মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন উত্তৰ তোমালোকৰ 2 নম্বৰী চেপ্টাৰৰ কাৰণে 1 নম্বৰ আৰু 2 নম্বৰী প্ৰশ্নৰ কাৰণে তো তোমালোকে প্ৰশ্নখিনি যিবিলাক মই প্ৰশ্ন তোমালোকৰ আগত আজি
আলোচনা কৰিলো গোটেইবিলাক প্ৰশ্ন তোমালোকৰ ইম্পৰ্টেন্ট হয় 1 নম্বৰ বা 2 নম্বৰ প্ৰশ্নৰ কাৰণে তো ইয়াৰ পৰা তোমালোকে ফাইনাল এক্সামছত কমন পাবা তো গোটেইবিলাক তোমালোকে ভালদৰে শিকি যাবা আজিৰ ভিডিওটো ইমানেই আছে